মোৰ নাম গোপাল গগৈ সম্ভৱ খেতিয়ক ল'ব কৈছোঁ বাইদেউ আজি বহুত দুখ পাই গৈছোঁ বাইদেউ বহুত দুখ পাই গৈছোঁ খেতি মাটি যাব নিদিবি কোনো যাব নিদিবি দলে ছাৰে কৈছে যে কি ৰাতিপুৱা সুনীল দলে ৰাতিপুৱা আমাক বোলে যোনে অফিচাৰ মানুহৰ লগত লেনদেন কৰি থাকে তাক আমি মৰমত বোলে 10 বেগো আলু দিব পাৰোঁ তাৰপিছত যোনে বোলে নকৰে আমি কেলে মোৰ মৰমতে দিলোঁ তাতে কি হ'ল বুলি কৈছে আৰে আমি কি খেতি কৰি নাখাম নেকি বাৰু আমিওতো এটা খেতিয়কৰ মানুহে হয় কেনেকৈ 1 কেজি লগাই কিনে খাওঁ সেইটোৱে ভাবোঁ আমি গুদামত বাদাম পচি আছে কিন্তু বাদাম 1 কেজি কাকো নিদিয়ে যোনে টকা দিব যোনে অফিচত লেনদেন কৰিব তাকে তেনেহ'লে আমাক ছাৰে নম্বৰটো দিয়ক আমি ভিডিঅ' কল কৰি তাৰ লগত লেনদেন কৰি থাকিম আমাৰ সেইটোৱে কাম নেকি সেনেকৈ কৈছে আমাক ইয়াত আলু কঠীয়া বিচাৰি তাৰপিছত ছাৰহঁতে আমাক দিম বুলিও কোৱা নাই নিদিম বুলিও কোৱা নাই আমি বহুত বহিলোঁ তাৰপিছত 10টা কি 11টা বাজি গ'ল আমি তেতিয়া কাগজখিনি চবে ফৰ্মবোৰ সেইবোৰ কিবা ডকুমেণ্টছবোৰ জমা দিছোঁ ছাৰহঁতে কৈছে বোলে আলু কঠীয়া নাই আমি নিদিওঁ তাৰপিছত আমি ৰখি আছোঁ তথাপিতো দিব বুলি তাৰ ছাৰহঁতে তথাপিতো নিদিওঁ কৈ আছে তাৰপৰা তাত আমি 4টা বজালৈকে ৰখি আছোঁ তথাপিতো ছাৰহঁতে নাই কৈ আছে এডভান্স বেনিফিচিয়াৰী বুলি আমি কঠীয়াৰ কাৰণে এডভান্স বেনিফিচিয়াৰী দিওঁ যিখিনি আমি পৰ্টেলত আপলোড কৰোঁ আৰু সেই পৰ্টেলত আপলোড কৰা বেনিফিচিয়াৰীখিনিকে আমি কঠীয়াখিনি বিতৰণ কৰোঁ আমাৰ এলটমেণ্ট থাকে 7 হেক্টৰৰ কাৰণে আহিছিলে তাৰ 7 হেক্টৰত আমি 0.4 দি ডিভাইড কৰি আমি 18জন বেনিফিচিয়াৰীক দিব লাগে কিন্তু এতিয়া তেওঁলোকে কি কৰিছে আমাক প্ৰেছাৰাইজ কৰিছে যে আলু লাগে তো সেইকাৰণে আমি যিমানখিনি পাৰোঁ মানুহক যিখিনি আলু আছিলে আমাৰ গোদানত আমি মানুহক বিলাই দিয়া হৈছে যিসকল লোকে আমাক ভালকৈ ডকুমেণ্টছ পাতি জমা দিছে এতিয়া তেওঁলোকে দেখাক দেখি কোনোবাই আলু নিছে বা আমাৰ গাঁৱৰ আনজনে পাইছে আমাকো আলু লাগে এনেকৈ তেওঁলোকে আমাক আজি প্ৰেছাৰাইজ কৰিছে সেইকাৰণে আমি তেওঁলোকক আলু দিব পৰা নাই যিসকল আমাৰ এক্টিভ বেনিফিচিয়াৰী আছিলে যোনে অলৰেডি তেওঁলোকৰ ডকুমেণ্টছ তেওঁলোকৰ যিখিনি দিবলগীয়া তথ্য আমাক দিছে তেওঁলোকক আমি কঠীয়া দিয়া হৈছে ফিল্ড ভেৰিফিকেশ্যনতো আপোনালোকে যাব পাৰে আমাৰ কৃষকে কঠীয়া নিছে আৰু কঠীয়া পেলাইও আছে